ৰহাখন খুব বৃহৎ ব্যৱসায়ী প্ৰতিষ্ঠান নহ'লেও ব্যৱসায়ী প্ৰতিষ্ঠান হিচাপে আছে আৰু গোটেই ৰহাখন আচলতে গোটেই বৃহত্তৰ ৰহা সমষ্টি এটা চেল্টাৰ হয়। এই চেল্টাৰত বিভিন্ন ৰকমৰ অফিচ কাৰ্যালয় ভৰপূৰভাৱে আছে। থানা আছে, এখন সমৰ জিলা নতুনকৈ হৈছে, আয়ুক্ত আছে, চক্ৰ বিষয়া আছে, এখন পৌৰসভাৰ আছে। এই থকা সকলৰ দায়িত্ব ৰহাখনৰ প্ৰতি আছে। ৰহাখন এনেকুৱা হৈছেগৈ যে দোকান বজাৰ উশৃংখলবোৰত বহি আছে। ফুটপাথত দোকানী, মেইন ৰোডত দোকানী আৰু য'তে ত'তে টমটম ওলাইছে, ৰিক্সা, ঠেলা ৰিক্সাবিলাকত অন্যান্যখিনি যিখিনি উশৃংখলকৈ থাকে তাৰ ফলত জনসাধাৰণৰ জীৱন যাত্ৰাত ব্যাঘাত হৈছে। এইফালৰ পৰা চাবলৈ হ'লে ৰহা পৌৰসভাৰ পৰা নতুনকৈ জন্ম হোৱা আমি ৰহাই উপহাৰ পোৱা সমজিলা আছে আৰু চক্ৰ বিষয়া আছে। তেখেতসকল আচলতে ব্যৰ্থ হোৱা যেনহে অনুমান হৈছে আমাৰ। তেখেতসকল ইয়াত চকু কাণ নিদিয়া হৈছে। আজি যদি চাই এইবিলাক চাওক, এয়া চাওক, ফুটপাথৰ মানুহযোৰ এটা মেইন ৰোডত এইবিলাক বহি আছে, এইবিলাক বহি আছে, পিছফালে এইবোৰ বহি আছে। মানুহ কোনফালে যাব তাৰ বাহিৰেও বিভিন্ন পথৰ ঘাটিয়ে ঘাটিয়ে কাষে কাষে বিভিন্ন ৰকমৰ টমটমবোৰ থাকে, ই ৰিক্সাবোৰ থাকে। তেখেতসকলক প্ৰশাসন আছে, থানা এখন আছে, পৌৰসভা এখন আছে, সমজিলা এখন আছে, পৌৰসভাৰ এখন আছে আৰু অন্যান্য বিভিন্ন ৰকমৰ অফিচ কাৰ্যালয় আছে। কিন্তু প্ৰশাসনে সম্পূৰ্ণভাৱে 4টা প্ৰশাসন আছে। এই 4টা প্ৰশাসন এই সময়ত নিমাত হৈ আছে। অশৃংখলভাৱে গোটেই ৰহাখন চলি আছে আৰু তেখেতসকলে বেদখল কিবা দখল এই সন্দৰ্ভত তেখেতসকলে মাত নামাতে নেকি? নে পৰামৰ্শ দিছে নেকি? য'তে ত'তে দোকান পাতিবৰ কাৰণে তেখেতসকলে অনুমোদন দিছে নেকি? এইটো আমাৰ সন্দেহ নহয়। আমি জানোৱেই তেখেতসকলে চকু কাণ কৰা নাই, আওকণীয়া হৈ আছে, আওকাণ হৈছে। ইয়াত আওকাণ হৈ থাকিলে ৰহাখনৰ উন্নয়ন বুলি নহয়, ৰহাখন অশৃংখল লোভত কেতিয়াবা এই ডাঙৰ দুৰ্ঘটনালৈ যোৱাৰ সম্ভাৱনা আছে। ইয়াত আমি দেখিছোঁৱেই, এয়া বজাৰ আহিলে মেইন ৰোডলৈ ফুটপাথ বন্ধ,